আজি মই অৰ্থবিজ্ঞানৰ তোমালোকক সংজ্ঞা আৰু অৰ্থবিজ্ঞানে কোনবোৰ বিষয় আলোচনা কৰে এই সম্পৰ্কে তোমালোকক আজি অকণমান মই কম। এতিয়া প্ৰথমে মই অৰ্থবিজ্ঞানৰ সংজ্ঞালৈ যাম। অৰ্থবিজ্ঞানৰ সংজ্ঞা কাক বোলে বা অৰ্থবিজ্ঞান কি বুলি কোৱাৰ লগে লগে আচলতে একাষাৰে কোৱাটো জটিল, কিয়নো অৰ্থবিজ্ঞানৰ সংজ্ঞা বিভিন্নজন ব্যক্তিয়ে বিভিন্ন সময়ত তেওঁলোকৰ নিজা নিজা গ্ৰন্থসমূহত লিখি থৈ গৈছে। তাৰে ভিতৰত প্ৰথম হ'ল এজন ব্যক্তি যাৰ নাম হ'ল আডাম স্মিথ। তেওঁ 1776 চনত এইজন ব্যক্তিয়ে 1776 চনত এখন কিতাপ লিখিছিল যিখনৰ নাম আছিল চমুকৈ ৱেলথ অফ নেশ্যনছ। এই কিতাপখনত তেওঁ অৰ্থবিজ্ঞানৰ প্ৰথম সংজ্ঞা আগবঢ়াইছিলে আৰু তেওঁ কৈছিলে যে অৰ্থবিজ্ঞান ধন বা সম্পদৰ বিজ্ঞান। ইকনমিক্স ইজ এ ষ্টাডি অফ ৱেলথ। এতিয়া সেইটো কিন্তু গ্ৰহণযোগ্য সংজ্ঞা নহয়, কিন্তু হ'লেও পোন প্ৰথমবাৰৰ বাবে সেই ব্যক্তিজনে অৰ্থাৎ আডাম স্মিথে এই সংজ্ঞাটো আগবঢ়াইছিল কাৰণে তেওঁক কোৱা হয় অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ। গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন যে অৰ্থবিজ্ঞানৰ পিতৃ হিচাপে কাক কোৱা হয়? আডাম স্মিথক। দ্বিতীয়তে আন এজন বিখ্যাত অৰ্থনীতিবিদ আলফ্ৰেড মাৰ্চেল। এওঁ কি কৰিছিলে যে 1890 চনত প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ এখন বিখ্যাত গ্ৰন্থ প্ৰকাশ কৰিছিলে, তেওঁ লিখি উলিয়াইছিলে আৰু এইখন গ্ৰন্থটো তেওঁ অৰ্থবিজ্ঞানৰ এটা সংজ্ঞা আগবঢ়াইছিলে। কৈছিলে কি যে অৰ্থবিজ্ঞান হ'ল মানুহৰ দৈনন্দিন কাম কাজৰ অধ্যয়ন। ইকনমিক্স ইজ দ্য ষ্টাডি অফ মেনকাইণ্ড ইন অৰ্ডিনাৰী বিজনেছ অফ লাইফ। কিন্তু এইটো সংজ্ঞাও সিমান গ্ৰহণযোগ্য নহল। পিছৰ ফালে এল ৰবিন্স নামৰ আন এজন বিখ্যাত অৰ্থনীতিবিদ, এখেতে 1931 চনত এখন গ্ৰন্থ লিখি উলিয়াইছিলে দ্য নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক চায়েন্স বুলি। এই গ্ৰন্থখনত তেওঁ অৰ্থবিজ্ঞানৰ এটা গ্ৰহণযোগ্য সংজ্ঞা দিবলৈ তেওঁ সমৰ্থবান হৈছে। এই গ্ৰহণযোগ্য সংজ্ঞাটো হ'ল যে দুষ্প্ৰাপ্য উপকৰণৰ দ্বাৰা সীমাহীন অভাৱৰ সৰ্বাধিক পৰিতৃপ্তি সাধনৰ বাবে মানুহে যিবোৰ কাম কাজ কৰে তাৰ পৰ্যালোচনাই হ'ল অৰ্থবিজ্ঞান। আকৌ এবাৰ কৈছো যে দুষ্প্ৰাপ্য উপকৰণৰ দ্বাৰা মানুহে সীমাহীন অভাৱৰ সৰ্বাধিক পৰিতৃপ্তি সাধনৰ বাবে যিবোৰ কাম কাজ কৰে তাৰ পৰ্যালোচনাই হ'ল অৰ্থবিজ্ঞান। মানে এই সংজ্ঞাটো গ্ৰহণযোগ্য বুলি এইকাৰণে কোৱা হৈছে কাৰণ অৰ্থবিজ্ঞানে যিমানবিলাক কথা আলোচনা কৰে, অৰ্থবিজ্ঞানৰ যি পৰিসৰ বিষয়বস্তু, এই গোটেইবিলাক সম্বন্ধে তেওঁ দিয়া এই সংজ্ঞাটোত লিপিবদ্ধ আছে। গতিকে অৰ্থবিজ্ঞানৰ মূল আলোচ্য বিষয় হ'ল সম্পদ। অৰ্থবিজ্ঞানে সম্পদক লৈ আলোচনা কৰে। সম্পদ মানে আৰ্থিক সম্পদ। তোমালোকে চোৱা যে আমি আমাৰ জীৱনত আমি বিভিন্ন এক্টিভিটি কৰোঁ, বিভিন্ন আমি কামৰ লগত জড়িত হৈ থাকোঁ। কিছুমান কামৰ দ্বাৰা আমাৰ অৰ্থ অৰ্থাৎ টকা পইচা বা সম্পদৰ আহৰণ হয়, কিন্তু কিছুমান কামৰ দ্বাৰা আমাৰ সম্পদৰ আহৰণ বা টকা পইচাৰ আহৰণ নহয়। গতিকে যিবিলাক নেকি আমাৰ কাম কাজ টকা পইচাৰ লগত জড়িত সেইবোৰ কামক কোৱা হৈছে আৰ্থিক কাম। কিন্তু যিবোৰ কাম অৰ্থ উপাৰ্জনৰ কাৰণে কৰা নহয় সেইবোৰ হ'ল অনাৰ্থিক কাম, মানে নন ইকনমিক এক্টিভিটি সেইবিলাক। গতিকে অৰ্থবিজ্ঞানে এই যে আমাৰ সম্পদ আহৰণৰ কাৰণে যিবোৰ কাম আমি এইমাত্ৰ কলো সেই কামবোৰৰ বিষয়েহে আলোচনা কৰে। যেনে এজন শিক্ষকে স্কুলত পঢ়োৱা যিটো কাৰ্য, ইয়াৰ নাম হ'ল আৰ্থিক কাৰ্য, যাৰ দ্বাৰা অৰ্থ উপাৰ্জন হয়, টকা পইচা আহৰণ হয়। এই কামটো অৰ্থবিজ্ঞানে আলোচনা কৰে। কিন্তু সেই একেজন শিক্ষকে যদি আকৌ ঘৰত নিজৰ ল'ৰা বা ছোৱালীক যদি শিকায়, সেই কামটো কিন্তু অৰ্থবিজ্ঞানে আলোচনা নকৰে। কাৰণ কিয়? সেই
শিক্ষকজনে নিজৰ ল'ৰা ছোৱালীক ঘৰত পঢ়োৱা কাৰ্যটো হ'ল অনাৰ্থিক, কাৰণ কিয় তাৰ পৰা অৰ্থ উপাৰ্জন হোৱা নাই। গতিকে সম্পদ লৈ পেলাই অৰ্থবিজ্ঞানে গোটেই দিশবিলাক আলোচনা কৰে। আৰু মূলত কি অৰ্থবিজ্ঞান হ'ল এখন সামাজিক বিজ্ঞান। গতিকে সমাজৰ মানুহৰ যি সম্পদ আহৰণ, যি ভোগবিলাক, এইবিলাকৰ বিষয়ে কিন্তু আলোচনা কৰে। সমাজৰ বাহিৰত থকা মানুহৰ কথা কিন্তু ইয়াত আলোচনা কৰা কেতিয়াও নহয়। এজন ভিক্ষাৰীৰ কথা, এজন জুৱাৰীৰ কথা ইয়াত কিন্তু আলোচনা কৰা নহয়। তেওঁ সমাজৰ বাহিৰৰ ব্যক্তি। তেওঁ সমাজৰ ভিতৰত থকা মানুহৰ আচৰণ সম্পৰ্কে অৰ্থবিজ্ঞানে আলোচনা কৰে। গতিকে ইয়াৰ পিছত মই তোমালোকক অৰ্থবিজ্ঞানে কোনবোৰ বিষয়ক অধিক গুৰুত্ব দিয়ে, অধিক প্ৰাধান্য দিয়ে, যিবিলাক নেকি অৰ্থবিজ্ঞানৰ মূল কথা, যিবিলাক কথাৰ পৰা অৰ্থবিজ্ঞানৰ বিভিন্ন নীতি নিয়ম উদ্ভাৱন হৈছে, তাৰে জাষ্ট কিছুমান বিষয়বস্তু তোমাৰ লগত ডিছকাছ কৰিম, অকণমান কম শ্বেয়াৰ কৰিছো। সেইটো হ'ল উপযোগিতা। উপযোগিতা মই ইয়াত মাৰ্কিং কৰি লৈছো এইকাৰণেই যে অৰ্থবিজ্ঞানে বহুত কথা ডিছকাছ কৰে, কিন্তু যিখিনি আটাইতকৈ দৰকাৰী, ইম্পৰ্টেণ্ট, সেইখিনিহে মই জাষ্ট তোমালোকক এটা পইণ্ট আউট কৰিছো। উপযোগিতা, ইউটিলিটি, তোমালোকে আগতে হয়তো পাইছা যে উপযোগিতা মানে হ'ল, ইয়াক কোৱা হয় ইংৰাজীত ইউটিলিটি। ইউটিলিটি উপযোগিতা কি? উপযোগিতা হ'ল যে কোনো এটা সামগ্ৰীয়ে মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। আমি যেতিয়া মানুহে কিবা এটা বস্তু পাবলৈ বিচাৰো, আলোচনা কৰো যে আমাক অমুক বস্তু লাগে, অমুকটো নালাগে, যিটো লাগে আমাক, কিয় লাগে? কাৰণ সেই বস্তুটোৱে আমাৰ কিবা এটা অভাৱ দূৰ কৰিব পাৰে। গতিকে এই যে অভাৱ বোলা শব্দটো অৰ্থবিজ্ঞানে কিন্তু আলোচনা কৰে, অভাৱ। আৰু এই অভাৱ দূৰ কৰিবৰ কাৰণে যি কেপাচিটি সামগ্ৰীবিলাকৰ মজুত থাকে, সেই যিটো কেপাচিটি, তাৰ নামেই হ'ল অৰ্থনৈতিক ভাষাত উপযোগিতা। গতিকে অৰ্থবিজ্ঞানত উপযোগিতা এই শব্দটোৰ বহুল ব্যৱহাৰ হয়। আৰু এই উপযোগিতাৰ ওপৰত ভিত্তি কৰি পেলাই বিভিন্ন নীতি, বিভিন্ন থিয়ৰী ইয়াত কি হৈছে আলোচনা হৈছে। বিভিন্ন অৰ্থনীতিবিদে উপযোগিতাৰ ওপৰত বেছ কৰি পেলাই, নিৰ্ভৰ কৰি পেলাই বিভিন্ন কথা ইয়াত আমাক কি কৰিছে আলোচনা কৰিবলৈ আমাক মানে বিষয়বস্তুত সন্নিৱিষ্ট কৰিছে। এতিয়া কথা হ'ল যে উপযোগিতা সকলোবিলাক বস্তুৰ আছে নে নাই? উপযোগিতা সকলোবিলাক বস্তুৰ আছে। যেনে আমি এটা উদাহৰণ লওঁ, মানে গাখীৰ আৰু মদ, গাখীৰ আৰু মদ এই দুয়োটা বস্তুৰে উপযোগিতা কিন্তু আছে। কিন্তু গুৰুত্বপূৰ্ণ কথা হ'ল গাখীৰ কিন্তু আমাৰ কাৰণে উপযোগী, মদ কিন্তু উপযোগী নহয়। মানে মদৰ অপকাৰিতা গুণ আছে। গতিকে গাখীৰ হ'ল উপকাৰী গুণসম্পন্ন, মদ হ'ল অপকাৰী, স্বাস্থ্যৰ কাৰণে ই ক্ষতিকাৰক, বেয়া। কিন্তু দুইটাই কিন্তু অৰ্থবিজ্ঞানে আলোচনা কৰিব। কিয়? দুইটাই হ'ল সম্পদ। কাৰণ গাখীৰো তুমি অৰ্থ ব্যয় কৰি আনিবলগীয়া হয় আৰু মদু অৰ্থ ব্যয় কৰি আনিবলগীয়া হয়। গাখীৰ খালে, গাখীৰ মানুহৰ পুষ্টিকৰ খাদ্য, গাখীৰ সকলোৰে কাৰণে দৰকাৰী, ইয়াৰ উপযোগিতা আছে। আৰু মদেও মদাহীসকলৰ যি মদ খোৱাৰ যি স্পৃহা, মদ খোৱাৰ যি অভাৱ, ই দূৰ কৰে। ডেট মিনছ মদাহীসকলৰ কাৰণে মদ হ'ল এটা উপযোগিতা থকা, এটা উপযোগিতা গুণসম্পন্ন এটা বস্তু। গতিকে অৰ্থনীতিয়ে এই যিটো দুইটাই সম্পদ, গতিকে দুইটাক লৈ ডিছকাছ কৰিব। গতিকে কথাখিনি মই এইকাৰণে কৈছো যে উপযোগিতা গুণ থকা বস্তুবোৰ অৰ্থ এইটো নহয় যে সেইবিলাক হ'ল উপকাৰী। উপকাৰী নহবও পাৰে, মানে উপকাৰী নোহোৱা সামগ্ৰীবিলাকৰো কি থাকে? উপযোগিতা গুণ থাকে। গতিকে অৰ্থনীতিত এই উপযোগিতা, কোনবিলাক বস্তু উপকাৰী, কোনবিলাক বস্তু আমাৰ কাৰণে অপকাৰী, এই গোটেইবিলাক কথা ডিছকাছ কৰে, যিবিলাক আমাৰ কাৰণে বাস্তৱ জীৱনত অতি মানে সাংঘাতিক ধৰণে আমাৰ ৰিলেটেড, অতি গুৰুত্বপূৰ্ণ। নেক্সট আমি আলোচনা কৰিম উৎপাদন। মানে প্ৰকৃতিৰ সামগ্ৰীবিলাকক যেতিয়া মানুহে ব্যৱহাৰৰ উপযোগী কৰি তোলে, মানে প্ৰকৃতিৰ পৰা সামগ্ৰীবিলাক আমি ডাইৰেক্ট আমি ব্যৱহাৰ কৰিব নোৱাৰো, তাক মানুহে শ্ৰমৰ জৰিয়তে বিভিন্ন টেকনিক এপ্লাই কৰি পেলাই
ব্যৱহাৰৰ উপযোগী কৰি তোলে। যেনে ধৰা হ'ল এই কলমটো, এইটো প্ৰাকৃতিক সম্পদ, কিন্তু ডাইৰেক্টটো এই প্ৰাকৃতিক সম্পদটো মই ব্যৱহাৰ কৰিব নোৱাৰো। ইয়াক শ্ৰমৰ জৰিয়তে বিভিন্ন টেকনিক এপ্লাই কৰি পেলাই কি কৰা হৈছে, ইয়াক এখন বোৰ্ডত এনেকে লিখিবৰ কাৰণে ৰেডি কৰি দিয়া হৈছে। দ্যাট ইজ কল্ড প্ৰডাকশ্যন, উৎপাদন। অৰ্থাৎ উপযোগিতাৰ সৃষ্টি কৰাই হ'ল আল্টিমেটলি প্ৰডাকশ্যন কৰা, উৎপাদন কৰা। গতিকে আমি সকলোবিলাক সামগ্ৰী যেতিয়া বিচাৰো প্ৰকৃতিৰ পৰা ডাইৰেক্ট নাপাওঁ, আমাক কোনোবাই তাক ৰেডি কৰি দিব লাগিব ইউজৰ কাৰণে, আৰু ইয়াৰ নামেই হ'ল অৰ্থবিজ্ঞানত উৎপাদন কৰা। গতিকে উৎপাদনৰ আমাৰ কিছুমান কি আছে, উৎপাদনৰ উপাদান আছে। এটা হ'ল ভূমি, লেণ্ড, ভূমি। তোমালোকে আগতে পাইছা ছচিয়েল সায়েন্সত যে ভূমি কাক বোলে, যে প্ৰকৃতিৰ পৰা সেইবোৰ সামগ্ৰী যিবোৰক আমি উৎপাদন ব্যৱহাৰ কৰোঁ সেইবোৰ হ'ল ভূমি, লেণ্ড। 2 নম্বৰ হ'ল লেবাৰ, শ্ৰমিক, মানে যিয়ে অৰ্থ উপাৰ্জনৰ কাৰণে শাৰীৰিক আৰু মানসিকভাৱে কষ্ট স্বীকাৰ কৰে, অৰ্থ উপাৰ্জনৰ কাৰণে তেওঁলোক হ'ল শ্ৰমিক। আৰু 3 নম্বৰ হ'ল মূলধন, কেপিটেল, মূলধন। মূলধন কি, যে যেতিয়া কোনো সামগ্ৰী উৎপাদন কাৰ্যত ব্যৱহাৰ হৈছে, অৰ্থাৎ উৎপাদনৰ যিবিলাক আহিলা পাতি, ইয়াত টকা পইচাকো মূলধন বুলি কোৱা হয় যদিহে ইয়াক উৎপাদনত ব্যৱহাৰ কৰা হয়, যদিহে ইয়াক বিনিয়োগ কৰা হয়। এই হ'ল মূলধন। যন্ত্ৰপাতি, এজন খেতিয়কৰ কাৰণে মূলধন কি, গৰু, নাঙল, কোৰ, শস্যৰ যিবিলাক বীজ, এইবিলাক হ'ল তেওঁৰ কাৰণে মূলধন। গতিকে লাষ্ট হ'ল এইটো সংগঠক বা উদ্যোক্তা। মানে এজন সংগঠকে কি কৰে, যে ভূমি, শ্ৰম আৰু মূলধন এই তিনিওটা উপাদানৰ মাজত সংযোগ সাধন কৰে, সমন্বয় সাধন কৰে। গতিকে সংগঠকৰ যি দায়িত্ব এই সুদূৰ প্ৰসাৰী। গতিকে এই গোটেইবিলাক কথা কাক বোলে সংগঠক, সংগঠকৰ মূল মানে কামবিলাক কি, এওঁলোকে উৎপাদনত কিয় অৰিহণা যোগায়, অৰিহণা যোগালে এওঁলোকে কি পায়, এওঁলোকৰ উদ্দেশ্য কি, এই গোটেই কথাবিলাক অৰ্থবিজ্ঞানে আলোচনা কৰি লয়। নেক্সট বিতৰণ। বিতৰণ মানে ডিষ্ট্ৰিবিউচন। বিতৰণটো কি, যে অৰ্থবিজ্ঞানে যিমানবিলাক বিতৰণ সম্পৰ্কীয় কথা ডিছকাছ কৰিব, সেইবিলাক কিন্তু এই 4টা উপাদানৰ সৈতে জড়িত। কি, যে উৎপাদন কাৰ্য চলোৱাৰ পিছত সেই উৎপাদিত সামগ্ৰীখিনি বিতৰণ কৰিব লাগিব। বিতৰণ কৰি পেলাই সেই বিতৰণৰ যি মূল্য, সেই মূল্যখিনি এওঁলোকে পাব। যেনে ভূমিয়ে পাব খাজনা, শ্ৰমিকে কি পাব, মজুৰি, মূলধনৰ গৰাকীয়ে কি পাব, সুদ পাব, আৰু যি থাকিব লাষ্টত সংগঠক, এওঁ কি পাব, লাভ বা মুনাফা। এইখিনি ডিষ্ট্ৰিবিউট হৈ যায়। এতিয়া এই ডিষ্ট্ৰিবিউচনটো এখন দেশৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। কেতিয়াবা কোনোবা এখন দেশৰ এই যিবিলাক সম্পদ বিতৰণ হৈ গ'ল, এই বিতৰণত কেতিয়াবা বৈষম্যতাই দেখা দিয়ে। যদি বিতৰণত বৈষম্যতাই দেখা দিয়ে, তেতিয়াহ'লে সেইখন দেশৰ সম্পদ বহুত বেছি বাঢ়িলেও দেশখনৰ কিন্তু বিভিন্ন ক্ষেত্ৰত কি আহিব, অসুবিধা আহিব। আকৌ কেতিয়াবা সেই যদি বিতৰণ ব্যৱস্থাটো সুন্দৰভাৱে চলিছে, মানে জাতি ধৰ্ম নিৰ্বিশেষে যদি বিতৰণ কৰা হৈছে, তেতিয়াহ'লে সেইখন দেশ দিনক দিনে আগুৱাই গৈ থাকিব। এই কথাবিলাক অৰ্থবিজ্ঞানে ডিছকাছ কৰিব। নেক্সট হ'ল বিনিময়। বিনিময় মানে হ'ল যে উৎপাদন কৰাৰ পিছত সেই সামগ্ৰীবিলাক আমি ক'ত ক'ত বিক্ৰী কৰিবলৈ যাম, বিনিময় কাৰ জৰিয়তে দিম। এতিয়া এই বিনিময় ব্যৱস্থাটোৰ পৰা উদ্ভৱ হৈছে বজাৰ ব্যৱস্থা, মাৰ্কেট, বজাৰ। এই বিনিময় ব্যৱস্থাটোৰ পৰা সৃষ্টি হৈছে বজাৰ। পৃথিৱীত বিভিন্ন ধৰণৰ বজাৰ আছে, বহুত বজাৰ আছে, বিভিন্ন প্ৰকাৰৰ। প্ৰত্যেক বজাৰৰ সেই প্ৰকাৰবিলাকৰ আকৌ নিজা নিজা সুকীয়া একোটা কি আছে, বৈশিষ্ট্য আছে। গতিকে এই বজাৰৰ বৈশিষ্ট্য, বজাৰৰ প্ৰকাৰ, বজাৰৰ কাৰ্যাৱলী, এই গোটেইবিলাক কথা অৰ্থবিজ্ঞানে সামৰি লয়, আলোচনা কৰে। নেক্সট উপভোগ, কনজামশ্যন। খুব গুৰুত্বপূৰ্ণ এটা ৱৰ্ড অৰ্থনীতিৰ কাৰণে, উপভোগ। উপভোগ কোনে কৰে, ভোক্তাসকলে, যাৰ নাম হ'ল উপভোক্তাও, মানে কনজিউমাৰ। যেনে আমি, কিয়, কাৰণ আমি উৎপাদন কৰিব নোৱাৰো, আমাক সামগ্ৰী লাগে, আমাৰ সামগ্ৰীৰ উপযোগিতা গুণ থকাৰ কাৰণে আমি বিচাৰো সামগ্ৰী। গতিকে আমি হলো এজন কাষ্টমাৰ, উপভোক্তা, গ্ৰাহক। গতিকে আমাৰ কথাবিলাকো ডিছকাছ হয়। আমাৰ যি আচাৰ, আমাৰ যি নীতি, যিবিলাক নীতি আমাক কি কৰে, অৰ্থনীতি বা আৰ্থিক লেনদেনবিলাক কৰিবৰ কাৰণে আমাক মানে ইচ্ছা যোগায় বা বাধা প্ৰদান কৰে, এই গোটেই কথাবিলাক মানে কি কৰা হয়, অৰ্থবিজ্ঞানে আলোচনা কৰে। নেক্সট
খুব দৰকাৰী ৰাজস্ব বিজ্ঞান পাব্লিক ফাইনেন্স মানে ৰাজস্ব বিজ্ঞান আৰু অৰ্থবিজ্ঞানৰ এটা মুখ্য এটা আলোচনা বিষয় এতিয়া পাব্লিক ফাইনেন্স মানে কি পাব্লিক ফাইনেন্স মানে হল যে যি বিজ্ঞান অৰ্থনীতিৰ যিটো বিভাগে কোনো এখন দেশৰ যিবিলাক কৰ নীতি বাণিজ্য নীতি বিভিন্ন ঋণৰ নীতি নিৰ্দেশনা মাসুল সংক্ৰান্তীয় নীতি নিৰ্দেশনা জৰিমনা ইত্যাদি ইত্যাদি এই গোটেইবিলাক দিশ য'ত আলোচনা কৰা হয় ইয়াৰ নামে হল ৰাজস্ব বিজ্ঞান আৰু এখন দেশৰ এই ৰাজস্ব বিজ্ঞানে কি ইণ্ডিকেট কৰে যে এখন দেশৰ ভঁৰাল কেনেকুৱা হ'ব মানে ভঁৰাল মানে আমি যেতিয়া এখন দেশ চলাবলৈ যাওঁ সেই দেশৰ অৰ্থ ক'ৰ পৰা আহে দেশখনৰ সম্পদ ক'ৰ পৰা আহৰণ হয় দেশখনৰ সম্পদ আহৰণ হয় কৰৰ জৰিয়তে কৰ টেক্স তোমালোকে আগতে পাইছা যে হোৱাট ইজ টেক্স কৰ কি কৰ হল যে চৰকাৰক বছৰি দেশৰ জনসাধাৰণে দিবলগীয়া বৰঙণি কিছুমান বাধ্যতামূলক কিছুমান বৰঙণি কৰ কৰ কোনে দিব দেশৰ নাগৰিকে দিব কৰ দিয়াটো তোমালোকে পাইছা যে কৰ দিয়াটো আমাৰ এটা মৌলিক এটা কৰ্তব্য এতিয়া আকৌ কিছুমান আছে অনাকৰ মানে কৰৰ বাহিৰৰ খিনি হল অনাকৰ তেনেকুৱা আমাৰ দেশৰ ইনকাম মানে ইনক্লুড হয় দেশৰ মানে ভঁৰালৈ ইনকাম আহে অনাকৰ কোনবিলাক যেনে বিদেশৰ কোনো ব্যক্তিয়ে সাহায্য দিলে চৰকাৰে ঋণ গ্ৰহণ কৰিলে বা কেন্দ্ৰীয় বেংকৰ দ্বাৰা চৰকাৰে নতুনকৈ মুদ্ৰা ছপা কৰি ল'লে বিভিন্ন মানে ইয়াত মানে কি আছে চৰকাৰৰ ভঁৰাললৈ অহা কিছুমান বাট আছে যাৰ নাম হল অনাকৰ ব্যৱস্থা গতিকে এই গোটেই কথাবিলাক কৰ ব্যৱস্থা কৰ নীতি কি প্ৰত্যক্ষ কৰ হ'ব নে পৰোক্ষ কৰ হ'ব কিমান কি কি সামগ্ৰীত কৰ বৃদ্ধি হ'ব কেতিয়া বৃদ্ধি হ'ব কেনেকৈ সংগ্ৰহ কৰা হ'ব এই গোটেইবিলাক কথা কিন্তু অৰ্থবিজ্ঞানে আলোচনা কৰে থ্ৰ পাব্লিক ফাইনেন্স নেক্সট হল মুদ্ৰা তোমালোকে আগতে মুদ্ৰা পাই আহিছা যে মুদ্ৰা কি মানে মুদ্ৰা হল কোনো এখন দেশৰ অৰ্থনীতিয়ে গ্ৰহণ কৰা বিনিময়ৰ ক্ষেত্ৰত গ্ৰহণ কৰা এটা ব্যৱস্থা বা ই মানে দেশখনৰ নিজাকৈ দেশখনে চিন্তা কৰি লোৱা কিছুমান বিনিময়ত ব্যৱহাৰ কৰা কিছুমান মুদ্ৰা ই ধাতু হ'ব পাৰে ই কাগজী মুদ্ৰা হ'ব পাৰে ইত্যাদি ইত্যাদি আগতে কি আছিলে যেতিয়া মুদ্ৰা আৱিষ্কাৰ হোৱা নাছিলে তেতিয়া মানে কি চলিছিল যে বিনিময় প্ৰথা বাৰ্টাৰ চিষ্টেম মানে বস্তুৰ সলনি বস্তু আদান প্ৰদান ধৰা হল তোমাৰ ঘৰত কুঁহিয়াৰ আছে মোৰ ঘৰত সৰিয়হ আছে মানে মই সৰিয়হৰ উৎপাদনকাৰী তুমি হলা যেনিবা কুঁহিয়াৰৰ উৎপাদনকাৰী এতিয়া কি হ'ব যে তুমি মোক কুঁহিয়াৰ দিবা মই তোমাক সৰিয়হ দিম বিনিময় হৈ গ'ল গতিকে তুমি সৰিয়হ উৎপাদন নকৰাকৈ মোক কুঁহিয়াৰ দি তুমি সৰিয়হ উপভোগ কৰিবলৈ সুবিধা পালা বা মই কেৱল মোৰ মাটিখিনিত সৰিয়হ উৎপাদন কৰি পেলাই মই কুঁহিয়াৰ তোমাৰ পৰা লৈ পেলাই মই কুঁহিয়াৰ অভাৱটো মই দূৰ কৰিব পাৰিলো এটা হল বাৰ্টাৰ চিষ্টেম কিন্তু যেতিয়া মুদ্ৰা আৱিষ্কাৰ হৈ গ'ল মুদ্ৰাই আমাৰ এই বাৰ্টাৰ চিষ্টেমত বিনিময় প্ৰথাত যিমানবিলাক অসুবিধা আছিলে এইবিলাক অসুবিধা কি কৰিলে লাহে 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 নাইকিয়া কৰিলে এতিয়া বৰ্তমান সময়ত আমি এই কথা ভাবিবই নোৱাৰো যে উইদাউট মানি উইদাউট মুদ্ৰা আমি যিকোনো কাম আমি মানে কৰিবলৈ আমি কেতিয়াও কিন্তু নাযাওঁ গতিকে সকলোবিলাক মানুহৰ অভাৱ মানুহৰ বিভিন্ন যি চিন্তা উৎপাদনৰ ক্ষেত্ৰত হওক গোটেইবিলাক কথা মানে মুদ্ৰাই কি কৰিব হেণ্ডল কৰিব তুমি কি কাম কৰিবা কিমান সময় কৰিবা কিয় কৰিবা এই গোটেইবিলাক কথা মানে মুদ্ৰাৰ সৈতে জড়িত গতিকে আমি ইয়াতে পাম যে মুদ্ৰাৰ ভাগবিলাক কিমান আছে মুদ্ৰাই কি কি কাৰ্য সম্পাদন কৰে মুদ্ৰাৰ কেৰেক্টাৰবিলাক কি কি মুদ্ৰাৰ বৈশিষ্ট্যবিলাক কি কি গতিকে এই গোটেই কথাবিলাক আমি ইয়াত কি কৰিম অৰ্থবিজ্ঞান আলোচনা কৰিম গতিকে আমি আজি বহুত দীঘলীয়া নকৰো যে এইটো জাষ্ট তোমালোকক এটা মই কৈছো যে অৰ্থবিজ্ঞানে কোনবোৰ বিষয় সামৰি লয় তোমালোকে এতিয়াও বুজি লোৱা যে অৰ্থবিজ্ঞানে মানে এখন সমাজৰ মাজত থকা ব্যক্তিৰ যি আচাৰ ব্যক্তিৰ যি চিন্তা এই চিন্তাবিলাক লৈ আলোচনা কৰিব গতিকে এইটো নহয় যে অৰ্থবিজ্ঞানখন এই অৰ্থবিজ্ঞানে আমাক যিমানবিলাক বিধি বা নীতি আমাক দিছে এইবিলাক কথা কিন্তু আমি গৱেষণাগাৰত পৰীক্ষা কৰি চাব নোৱাৰো যেনে এটা উদাহৰণ লওঁ ধৰা চাহিদা বিধি তোমালোকে হয়তো শুনিবও পাৰা নুশুনিবও পাৰা চাহিদা বিধি মানে চাহিদা বিধিটো কি কোৱা আছিলে যে দাম যদি বাঢ়ি যায় চাহিদা কি হয় কমি আহে আকৌ দাম যদি কমি যায় তেতিয়া চাহিদা কি হৈ যায় বাঢ়ি যায় অৰ্থাৎ দাম কমিলে চাহিদা বাঢ়িব দাম বাঢ়িলে চাহিদা কি হ'ব আকৌ কমিব কিন্তু এইটো হল শৰ্ত সাপেক্ষ মানে এজাম্পশনছ ইয়াত আছে উইদাউট এজাম্পশনছ কিন্তু এটা কাৰ্যকৰী নহয় কি কোৱা আছিলে মানে মানুহৰ আয় একে থাকিব লাগিব মানুহৰ
ৰুচি অভ্যাস আদি একে থাকিব লাগিব ভৱিষ্যতে সামগ্ৰীবিধৰ দাম অধিক বৃদ্ধি বা হ্ৰাসৰ আশা থাকিব নালাগিব গতিকে বিভিন্ন কণ্ডিশ্যন লৈ পেলাইহে এই কথাখিনি ফুলফিল হৈছে সেই কণ্ডিশ্যনবিলাক যদি বাস্তৱত এটাও যদি নাথাকে তেতিয়াহ'লে এই কথাটো কিন্তু ফুলফিল নহয় গতিকে সেইকাৰণে কোৱা হৈছে যে অৰ্থবিজ্ঞানে বিধিবিলাক এনেকে ডিছকাছ কৰিব যে মানুহে যদি এই গতিত আগবাঢ়ে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হ'ব পাৰে কিন্তু ঘটনাটো যে সংঘটিত হ'বই ডাঠি ক'ব নোৱাৰে সেইকাৰণে অৰ্থবিজ্ঞান হ'ল এখন সামাজিক বিজ্ঞান মানে মানুহৰ আচৰণ মানুহৰ ভাল পোৱা মানুহৰ বেয়া পোৱা এই কথাবিলাক গৱেষণাগাৰত কেতিয়াও পৰীক্ষা কৰি চাব নোৱাৰি কিন্তু অনুমান কৰিবলৈ কোৱা হয় যে দাম কমিলে মানুহে সামগ্ৰীটো বজাৰলৈ বেছি কিনিবলৈ যাব নাযাবও পাৰে বা দাম বাঢ়িলে মানুহে সামগ্ৰীটো বজাৰলৈ কমকে কিনিবলৈ আহিব কমকে নহয় বেছিকে কিনিব আহিবও পাৰে কিয় যদি পৰিৱেশটো বেলেগ ধৰণৰ হয় গতিকে থেংক ইউ আজি ইমানখিনিতে সামৰিছো ইয়াৰ নেক্সট পৰৱৰ্তী ক্লাছত আমি অকণমান এই টপিকবিলাকৰ অলপ ভিতৰলৈ সোমাম গতিকে মই আশা ৰাখিছো তোমালোকে এইখিনি অলপ ধৰিব পাৰিছা আৰু ইয়াৰ পৰৱৰ্তী ক্লাছটোৰ কাৰণে তোমালোক ৰেডি হোৱা থেংক ইউ